চাওতালী মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন। গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং প্ৰেমহৰা অঞ্চলৰ চাওতালী মধ্য ইংৰাজী বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে ২ নং প্ৰেমহৰা গাঁওবাসী ৰাইজৰ সহযোগত সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰে। সোণালী জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচীত স্মৃতি তোৰণ, স্মৃতি সৌধ উন্মোচনৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱাৰ ভাগত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰে। শোভাযাত্ৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় গাঁওবাসী ৰাইজেও অংশগ্ৰহণ কৰি বিভিন্ন কলা কৃষ্টিৰ প্ৰদৰ্শন কৰে। পৰৱৰ্তী সময়ত এখনি মুকলি সভা অনুষ্ঠিত কৰে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বুধিন ফুকন আৰু মুখ্য অতিথি হিচাপে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিৰাজ দাসৰ লগতে বহুকেইজন বিশিষ্ট শিক্ষাবিদ তথা সমাজ সচেতন ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। চাওতালী মধ্য ইংৰাজী বিদ্যালয়খন 1975 চনতে প্ৰতিষ্ঠা হৈ 2024 বৰ্ষলৈকে প্ৰাথমিক বিদ্যালয় হিচাপে চলি আছিল আৰু বৰ্তমান সময়ত বিদ্যালয়খন মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীতকৰণ হৈ পাঠদান চলি আছে। 50টা বৰ্ষ গৌৰৱপূৰ্ণভাৱে অতিক্ৰম কৰা বিদ্যালয়খনলৈ কিন্তু ছাত্ৰ-ছাত্ৰীসকল অহা যোৱা কৰিবৰ বাবে যাতায়াতৰ উপযোগী হোৱাকৈ এটি পথৰ অভাৱ। বাৰিষা কালত মাটিৰ পথেৰে অহা যোৱা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ইমান এটা ভিতৰুৱা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা চাওতালী মধ্য ইংৰাজী বিদ্যালয়খনে গৌৰৱপূৰ্ণভাৱে 50টা বছৰ অতিক্ৰম কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ গাঁওবাসীয়ে আনন্দিত হৈ পৰিছে। দুদিনীয়া কাৰ্যসূচীৰে চাওতালী মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী আমি উদযাপন কৰিছোঁ 10-11 ফেব্ৰুৱাৰী। এই দুদিনীয়া কাৰ্যসূচীত 2 নং প্ৰেমহৰাবাসীৰ সহায় সহযোগিতাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা গাঁওবাসীৰ ৰাইজৰ সহযোগিতাত আমি যথেষ্ট সফলভাৱে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ বুলি ভাবিছোঁ। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমাৰ স্মৃতি তোৰণ উন্মোচন, স্মৃতি সৌধ উন্মোচন কৰিলে শ্ৰীযুত PK গঞ্জু ছাৰে। তাৰ পিছতেই আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰখা বিভিন্ন প্ৰতিযোগিতাসমূহ আমি চলাই গ'লোঁ। আজি দ্বিতীয় দিনা কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে শোভাযাত্ৰা আছিল। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতাৰ দূৰেৰে বান্ধ খোৱাৰ যি প্ৰচেষ্টা কৰিছিলোঁ সেয়াতো আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু আজি এয়া মুকলি সভা আমাৰ চলি আছে। মুকলি সভাৰ বিশিষ্ট অতিথি আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত বিৰাজ দাস উপস্থিত আছে। লগতে নিৰ্দিষ্ট বক্তা শ্ৰীযুত বুধিন ফুকন, দয়াং ৰত্ন সাহিত্য সভাৰ তেখেত সভাপতি আছিল। আৰু এই আমাৰ সোণালী জয়ন্তী অনুষ্ঠানে আয়োজনৰ জৰিয়তে এই অঞ্চলটোৰ অতিকে পিছপৰা অঞ্চলটোৰ সম্পৰ্কে আমাৰ ধনশিৰিবাসী তথা সমগ্ৰ অসমবাসীকে আমি অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। এই পিছপৰা অঞ্চলৰ পৰা যে পঢ়া শুনা কৰি বহু ক্ষেত্ৰত আগুৱাই গৈছে সেই কথাকে অনুধাৱন কৰি আমি উদযাপন সমিতিয়ে এই দিৱসটো অতি শ্ৰদ্ধাৰে তথা অতি আন্তৰিকাৰে সকলোৱে লগ লাগি অনুষ্ঠিত কৰিছোঁ।